নমস্কাৰ শিক্ষাগুৰুসকল সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অৰ্থাৎ SRDৰ বিৰুদ্ধে যি এক গোচৰ ৰুজু কৰিছিলে WPC 4031/2024 চনৰ এই গোচৰটোৰ আজি শুনানি আছিলে বহুতে মোক হোৱাটছএপতে হওক বা মোৰ ইউটিউব ভিডিঅ'ৰ কমেণ্টছতে হওক এই শুনানিৰ বিষয়ে সুধিছে যে আজি শুনানিত কি হৈছিলে গতিকে আজি ভিডিঅ'টিত মই আপোনালোকক তাৰ বিষয়ে জনাব চেষ্টা কৰিম তাৰ আগতে মই গোচৰটোৰ বেকগ্ৰাউণ্ডৰ কথা অকণমান কৈ লওঁ যে প্ৰথম যোনটো SRD এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে সেই এডভাৰটাইজমেণ্টটোক ছাছপেণ্ড কৰি পেলাই এটা ইণ্টাৰিম জাজমেণ্ট আমাৰ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ফালৰ পৰা উলিয়াবলৈ সক্ষম হৈছিলে কিন্তু সেই জাজমেণ্টটোৰ বিৰুদ্ধে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা এপিল কৰা গৈছিলে আৰু সেই এপিলৰ জৰিয়তে সেই ছাছপেনশ্যনটো উঠাই লোৱা হৈছিলে আৰু সেই এপিলটোৰ যোনটো জাজমেণ্ট দিছিলে বা অৰ্ডাৰ দিছিলে সেইটো অৰ্ডাৰত আমাৰ মাননীয় উচ্চ ন্যায়ালয় গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছিলে যে যিমানকেইটা গোচৰ চলি আছে কণ্টেক্সুৱেল শিক্ষকক ৰেগুলাৰ কৰাৰ ক্ষেত্ৰত বা এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যোগেদি যি ৰেগুলাৰ কৰিবৰ কাৰণে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিছে তাৰ বিৰুদ্ধে সেই গোচৰবিলাকৰ যোনটো ফাইনেল জাজমেণ্ট আহিব বা ৰায়দান আহিব সেই ৰায়দান এপ্লিকেবল হ'ব সকলোৰে ক্ষেত্ৰতে বা সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হ'ব যিসকল SRDৰ জৰিয়তে ৰেগুলাৰ হ'ব তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব আৰু যিসকল SRDৰ যোগেদি ৰেগুলাৰ নহয় থাকি যাব তেওঁলোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব বুলি সেই গোচৰৰ বা সেই এপিলৰ ৰায়দানত কৈছিলে আৰু সেই গোচৰটো যোনটো মেইন গোচৰ আছিলে WPC 4031/2024 সেই গোচৰটো আমাৰ মহামান্য আদালতত চলি আছিলে তাৰিখ পে তাৰিখকে চলি গৈ আছিলে আৰু যোৱা 24 ছেপ্টেম্বৰ তাৰিখে যোনটো শুনানি আছিলে সেই শুনানিত আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে অকণ কঠোৰ স্থিতি গ্ৰহণ কৰিছিলে আৰু কঠোৰ স্থিতি গ্ৰহণ কৰি চৰকাৰী পক্ষৰ বা আমাৰ শিক্ষা বিভাগৰ এডভোকেটক এফিডেভিট ইন অপজিশ্যন যি জমা দিবলৈ আছিলে তাক জমা দিবৰ কাৰণে লাষ্ট টাইমৰ কাৰণে সুবিধা দিছোঁ বুলি উল্লেখ কৰিছিলে আৰু যদি পৰৱৰ্তী ডেটত এফিডেভিট ইন অপজিশ্যন জমা দিব নোৱাৰে তেতিয়াহ'লে এফিডেভিট ইন অপজিশ্যন নোহোৱাকৈ গোচৰটোৰ শুনানি গ্ৰহণ কৰিব আৰু জাজমেণ্ট দিব বুলি আদেশটিত উল্লেখ কৰিছিলে 24 ছেপ্টেম্বৰত আৰু এই গোটেই ডিটেইলছ মই 24 ছেপ্টেম্বৰৰ যোনটো গোচৰৰ শুনানি হৈছিল তাৰ ডিটেইলছ মই তেতিয়া আপলোড কৰিছিলোঁ গতিকে তাৰ বিষয়ে মই সবিশেষ ক'বলৈ নাযাওঁ কিন্তু আজি 29 অক্টোবৰ 2025 সেই লাষ্ট টাইম যোনটো লাষ্ট চান্স দিয়া গৈছিলে আমাৰ শিক্ষা বিভাগৰ অধিবক্তাক এফিডেভিট ইন অপজিশ্যন জমা দিবৰ কাৰণে সেই ডেট আজি আছিলে আৰু আজি এফিডেভিট ইন অপজিশ্যন জমা দিছে নে নাই দিয়া কি হ'ল কোৰ্টত এই কথাখিনি মই আজি ভিডিঅ'টোত জনাম কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাই থকা অৱস্থাত লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই আছে যদি চেনেলটি ফ'ল' কৰিব আজি গোচৰটোত কি হ'ল আপোনালোকে স্ক্ৰীনত দেখা পাই আছে যে অনাৰেবল মিষ্টাৰ জাষ্টিছ তেখেতে অৰ্ডাৰটি দিছে আৰু অৰ্ডাৰটি 29/10/2025 আৰু ইয়াতে উল্লেখ কৰিছে এজ প্ৰেড for by Mr. P.N. Sharma, Learn Standing Council Elementary Education Department যে Mr. P.N. Sharma প্ৰে কৰিছিলে তেখেত আমাৰ শিক্ষা বিভাগৰ অধিবক্তা হয় with the consent of Mr. N. Sharma আৰু তেখেতে যি প্ৰেয়াৰ কৰিছে তাত কনসেন্ট দিছে সন্মতি দিছে Mr. N. Sharma তেখেত কোন হয় Learn Council appearing for the petitioners আমাৰ যি সদৌ অসম কণ্টেক্সুৱেল টিচাৰ্ছ এছ'চিয়েশ্যন আছে সমাজ আছে এই সমাজৰ মানে পিটিশনাৰ্ছৰ তেখেত এডভোকেট হয় তেখেতে সন্মতি দিছে লিষ্ট দিছ মেটাৰ এগেইন মানে তাৰিখ পে তাৰিখ আৰু এটা তাৰিখ দিলে 20 নৱেম্বৰ 2025 so as to enable him to file an affidavit in opposition যোনটো affidavit in opposition বহুকেইটা ডেট লৈছিলে আৰু 24 ছেপ্টেম্বৰত ইমানকেইটা ডেট লোৱাৰ কাৰণে 29 অক্টোবৰত যোনটো লাষ্ট টাইমৰ কাৰণে এটা সুবিধা দিছিলে মিষ্টাৰ P.N. শৰ্মাক যে তেখেতে এফিডেভিট ইন অপজিশ্যন জমা দিবই লাগিব কিন্তু সেই 29 অক্টোবৰতো তেখেত এফিডেভিট ইন অপজিশ্যন দিবলৈ ফেইল হৈছে কিন্তু ফেইল হোৱাৰ পিছত তেখেতে প্ৰেড কৰিছে তেখেতক আৰু এটা ডেট লাগে আৰু সেই প্ৰেয়াৰত এন শৰ্মা আমাৰ সমাজৰ ফালৰ পৰা যোনজন এডভোকেট হয় আমাৰ পিটিশনাৰ্ছৰ ফালৰ পৰা তেখেতে সন্মতি দিয়াৰ কাৰণে কোৰ্টে তেখেতক আৰু এটি ডেট দিছে আৰু ডেটটি শ্বৰ্ট ডেট দিছে বেছি দীঘলীয়া ডেট দিয়া নাই 20 নৱেম্বৰ 2025 অৰ্থাৎ 20 দিনৰ সময় দিছে 20 দিনৰ ভিতৰত এফিডেভিট ইন অপজিশ্যন জমা দিব লাগিব আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এডভোকেটে আৰু যদি জমা দিব নোৱাৰে তেতিয়াহ'লে এফিডেভিট ইন অপজিশ্যন নোহোৱাকৈ
গোচৰটোৰ শুনানি কৰিব অৰ্থাৎ একপক্ষীয় শুনানি হ'ব আৰু সেইমতে জাজমেণ্ট হ'ব গতিকে চৰকাৰী পক্ষই বহুত বেছি সময় লগাই আছে তেখেতসকলৰ যোনটো এফিডেভিট জমা দিব লাগে কাউণ্টাৰ এফিডেভিট বুলি আমি যাক বুজি পাওঁ সেইটো এফিডেভিট জমা দিওঁতে বহুত সময় লগাই আছে গতিকে আজি মোক বহুতে সুধিছে যে SRD আমি গম পাইছোঁ SRD 2.0 অৰ্থাৎ সেকেন্ড SRDৰ কাৰণেও এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে গতিকে তেওঁলোকে এপ্লাই কৰিব নে নকৰে তেওঁলোকে যোনটো গোচৰ তেওঁলোকৰ চলি আছে কন্টেক্সুৱেলৰ পৰা ৰেগুলাৰ হোৱাৰ সেই গোচৰত তেওঁলোকৰ পক্ষে ৰায় আহিব নে নাহে গোটেইখিনি কথা এটি দুদুমুদুৰ অৱস্থাত আছে আৰু সেই কনফিউজনছৰ মাজতেই যোনটো দেখা গৈ আছে আমাৰ SRD 2.0 এপ্লাইও ষ্টাৰ্ট হৈ গৈ আছে আমাৰ চৰকাৰী পক্ষই বহুত পলম কৰি আছে এফিডেভিট ইন অপজিশ্যন জমা দিয়াৰ ক্ষেত্ৰত গতিকে আজিৰ তাৰিখত ডাঠি কৈ দিব নোৱাৰি যে সমাজৰ যোনটো গোচৰ চলি আছে তাত সমাজৰ পক্ষ ভাৰী হৈ আছে নে চৰকাৰী পক্ষ ভাৰী হৈ আছে সমাজৰ পক্ষে জাজমেণ্ট আহিব নে চৰকাৰী পক্ষ জাজমেণ্ট যাব গতিকে এই কথাখিনি সম্পূৰ্ণৰূপে এফিডেভিট ইন অপজিশ্যনটোৰ ওপৰতে ডিপেণ্ড কৰিব চৰকাৰী পক্ষই তেওঁলোকৰ যুক্তি কি দৰ্শায় সেইখিনিৰ ওপৰতে ডিপেণ্ড কৰিব গতিকে আমি 20 নৱেম্বৰলৈকে অপেক্ষা কৰিব লাগিব আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব মই 20 নৱেম্বৰত মোৰ যি আইনী স্নাতক হিচাপে মই ল গ্ৰেজুৱেট হিচাপে মোৰ যিখিনি আইনৰ জ্ঞান আছে সেইখিনি জ্ঞানৰ সৈতে আপোনালোকৰ 20 নৱেম্বৰত যদি চৰকাৰী পক্ষই এফিডেভিট ইন অপজিশ্যন জমা দিয়ে তেতিয়াহ'লে কেছটোৰ মেৰিট ডিমেৰিটছৰ ওপৰত কিছু কথা হ'লেও ক'বলৈ চেষ্টা কৰিম কিন্তু আজিৰ তাৰিখত একো কথা ডাঠি ক'ব নোৱাৰি ধন্যবাদ